ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেটখিনিক পঢ়ুৱাব পাৰে। এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে, গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে। মেট্ৰিক কেণ্ডিডেটটোৰ বেংক একাউণ্টত মই 300 টকা দিম, 10 গৰাকী ছোৱালী ল'ৰাই লগ লাগি 3 × 10 3000 হ'ল। গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে। মেট্ৰিক পৰীক্ষাটো যেতিয়া আগতকৈ ভাল হ'ব নে নাই? এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই, মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছো, হয়নে নহয়? হয়নে নহয়? অলপ ডাঙৰ কৰি হয়তো ক'ব আজি এটা। আচ্ছা, প্ৰথমতে মোক এটা কথা কওক, ভাত খাই আহিছে নাই? আজি নাই খোৱা? চাহ খাই আহিছে নে নাই? কেইটাত আহি গ'ল আপোনালোক? 9টা। 8টাত কোনে কোনে আহিলে? এতিয়া 8টাত আহিলেনো ক'ৰ পৰা ঘৰত ভাতটো খাব পাৰিব?